চকুৰ সন্মুখতে থানবান সপোনৰ ঘৰখন যিখন ঘৰ সাজোতে লাগিছিল বছৰ বছৰ সেই ঘৰখন কেইছেকেণ্ডমানৰ ভিতৰতে নিশেষ হ'ল বিধ্বংসী ধুমুহা শিলাবৃষ্টিয়ে নিমিষতে শেষ কৰিলে সকলো পুৱতি নিশাৰ ধুমুহাজাকত বিধ্বস্ত উজনি অসম শনিবাৰে পুৱতি নিশা অহা কাল ধুমুহাই বিধ্বস্ত কৰি গ'ল সমগ্ৰ উত্তৰ অসম কালৰূপী ধুমুহা আৰু বৰষুণৰ তাণ্ডৱত তছনছ হৈ পৰিল শিৱসাগৰৰ বহু অঞ্চল শিৱসাগৰৰ আমগুৰি ১ নং চিন্তামণিগড় ২ নং চিন্তামণিগড় জৰাবাৰী মকালনিকে আদি কৰি প্ৰায় কেইবাটাও বৃহত্তৰ অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰা দেখিব পোৱা যায় আনহাতে অঞ্চলটোৰ প্ৰায় সংখ্যক বাসগৃহ ক্ষতি হোৱাৰ লগতে কম বেছি পৰিমাণে প্ৰায় ৩০টাকৈ বাসগৃহ ধুমুহাত ক্ষতি সাধন হোৱা দেখা পোৱা গৈছে ধুমুহাৰ তাণ্ডৱৰ ফলত পথৰ ওপৰত প্ৰকাণ্ড গছ ভাঙি পৰাৰ লগতে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে বিদ্যুৎ যোগান আৰু পানী যোগান এই ধুমুহাৰ তাণ্ডৱত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পুনি বৰুৱা নামৰ এগৰাকী মহিলা দিন হাজিৰা কৰি কোনোমতে চলি থকা পৰিয়ালটোৰ ঘৰৰ সকলো আচবাব ধ্বংস কৰাৰ লগতে উৰুৱাই লৈ গ'ল কিতাপ বহি আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ ইয়াৰ উপৰিও শিৱসাগৰৰ কালুগাঁৱৰ বহুকেইটা অঞ্চলত নিশা অহা প্ৰচণ্ড ধুমুহাজাকে বিস্তৰ ক্ষতি সাধন কৰে কালুগাঁৱৰ মগৰাহাট মানকটা আলি আদি কৰি বহুকেইটা অঞ্চলত ধুমুহাই তছনছ কৰে বহু লোকৰ বাসগৃহ কালি ৰাতি মানে বতাহ ধুমুহাই টিং চিং উৰুৱাই নিলে মা ওলাই আহোঁতে চকুত দুখ পালে আৰু মোৰো মানে প্ৰয়োজনীয় নথিপত্ৰ আৰু কিতাপ চিতাপ তিতি মানে হেৰি হ'ল ঘৰখন দেউতাই হাজিৰা কৰিলেহে চলাব পাৰি দেউতাইও ভালকৈ নোৱাৰে চকুৱে ভালকৈ নেদেখে মানে মায়েও ভালকৈ নেদেখে দেউতা চকুৱে পাইছোঁ মই মেলিব পৰা নাই বিষত এতিয়া ঘৰত অৱস্থা পাতি একেবাৰে বেয়া ঘৰ উৰুৱাই নিয়ে অৱস্থা নাই ৰাইজে কাম কৰি দিছে এতিয়া মোৰ কি পইচা পাতি নাই মই কি উপায় কি কৰিম এতিয়া মই চব এফালে ভাগিছিল চব পৰি আছে ছোৱালী এজনীয়ে পঢ়িছিলে এতিয়া কিতাপে পঢ়ি চব শিকিলে মই কি উপায় আনি দিম এতিয়া এসোপা কিতাপ হ'ল নমস্কাৰ আজি হঠাতে অহা এজাক বতাহ ধুমুহাই চিন্তামণিগড় বৃহৎ অঞ্চল মানে ১ নং চিন্তামণি ২ নং চিন্তামণিগড় জৰাবাৰী এই অঞ্চলটোত বৃহত্তৰ ক্ষতি সাধন কৰে আজি পানী যোগান ব্যৱস্থা বন্ধ হৈছে কাৰেণ্টৰ পোচ ভাগিছে ৰাস্তা বৰগছ পৰি ৰাস্তা ব্লক হৈ আছে ৰাইজে ইফাল সিফাল কৰিব পৰা নাই এতিয়া ডাঙৰ সমস্যা খোৱা পানীৰ এটা সমস্যা হৈছে যিটো কাৰণে কাৰেণ্টৰ পোচ ভগাৰ কাৰণে কাৰেণ্ট নাই সেয়ে ৰাইজৰ দুৰ্যোগত ভুগিব লাগিব এতিয়া আৰু ৰাতি প্ৰায় ২টা বজাত অহা ধুমুহা আৰু ৰাতিপুৱা প্ৰায় ৫ বজাত অহা এটা বৃহৎ ধুমুহাই ৫ ঘৰ এই বৃহত্তৰ অঞ্চলত ৫ ঘৰ মানুহৰ সম্পূৰ্ণৰূপে ঘৰ ক্ষতি সাধন হৈছে আৰু আংশিকভাৱে প্ৰায় ৩০ ঘৰ মানুহ ঘৰ ভগ্ন অৱস্থাত আছে ইতিমধ্যে গাঁওবুঢ়া আৰু লাটমণ্ডল আহি ভেৰিফাই কৰিছে গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰোঁ এই বৃহৎ অঞ্চলৰ সাধাৰণ দুখীয়া দৰিদ্ৰ লোকসকলক চৰকাৰৰ ফালৰ পৰা সাহায্য দি যাতে ক্ষতিপূৰণৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট কাৰেণ্ট আছাম